Hello students, azir class ot ami porim question number 1 or last question 6 number 2. So 6 number question ta porar agot eikhini tomalokoke eta kotha hoyto je yar agot ami 1 or 5 number question eta solution korisilo. So tat eta horu eta mistake hoy gol je bhag ekto hobo lagisil 3x square plus 11 tate ami kote thiki square to koi dilo kintu uporot square to aro dia নহল গতিকে ভাগ একটো আমাৰ ওলাই গল 3x + 11 হেটো হ'ব লাগিছিল তোমাৰ 3x স্কয়াৰ এই ওপৰত টুটো অকলমান দিয়া নহল হেটো তোমালোকে যদি কোনোবাই ৰেগুলাৰ ভিডিও চাই আছা তোমালোকে এটো ঠিক কৰি লবা হল এটো হল ইনফরমেশন আজি সোয়া কোশ্চেন নাম্বার অনার 6 নাম্বার 2 সো 6 নাম্বার কোশ্চেন তো আমাৰ কি আছে p of x equal 2x to the power 5 minus 5x power 4 plus 7x cube plus 4x square minus 10x plus 11 আর gx তো কি আছে আমার x cube plus 2 সো কোশ্চেনত কি কইছে আমাক যে px বহুপদক gx বহুপদের হরণ করা এটো হল আমার কি আমার এই গোটেইখিনি হল কি px বহুপদ আর এইটো কি আমার gx বহুপদ কি কৰিব লাগিব এই px বহুপদক হৰণ কৰিব লাগিব কাৰ দ্বাৰা হৰণ কৰিব লাগিব gx ৰ দ্বাৰা হৰণ কৰিব লাগিব সো ইয়াত কি কৈছে বহুপদৰে হৰণ কৰা হৰণ আমি কৰি দিম আচ্ছা তাৰ পিছত কি কৈছে যে প্ৰতিটোৰ ক্ষেত্ৰত ভাগফল আৰু ভাগক নিৰ্ণয় কৰা আমি জানো যিকোনো সংখ্যাক বা যিকোনো বস্তুক যদি আমি ভাগ কৰো নিশ্চয় তাৰ এটা কি ওলাব ভাগফল ওলাব আৰু এটা ভাগক ওলাব সো এটো যদি আমি হৰণ কৰো তেনেহলে এটা ভাগফল ওলাব আৰু এটা ভাগক ওলাব সো এই ভাগফল আৰু ভাগকটো আমাক নিৰ্ণয় কৰিব লাগে সো তাৰ কাৰণে আমাৰ প্ৰথম কাম কি হ'ব তেনেহলে ভাগ কৰা বা হৰণ কৰা সো হৰণটো আমি কৰি দিও হৰণ কেনেকৈ কৰিব লাগিব একেবাৰে সহজ এনেকে তোমালোকে যেনেকে হৰণ কৰি থাকা তেনেকৈ হৰণ কৰিব লাগিব হৰণ সিম্বলটো দি লবা ভিতৰত কি লিখিব লাগিব px ৰ মান ইয়াত px তো কি আছে গোটেইখিনি px গতিকে px তো ভিতৰত লিখিব লাগিব কি কি আছে 2x power 5 minus 5x power 4 plus 7x cube plus 4x square minus 10x plus 11 এটো কি আমাৰ px আৰু gx কি আছে আমাৰ x³ + 2 আৰু মনত ৰাখিবা gx টো সদায় বাহিৰত লিখিব লাগে x³ + 2 ৰেগুলাৰ ভিডিও যদি কোনোবাই চাই আছে তেনেহলে গম পাবাই সকে এইবিলাক আৰু আগৰ ভিডিও বিলাকে ধুনিয়াকৈ ডিসকাস কৰা হৈছে কি কাৰণে লিখিব লাগে বাহিৰত ভিতৰত সো আগৰ ভিডিও বিলাক আগত চাই লবা তেনেহলে এইবিলাক আৰু বেছি সুবিধা হ'ব ইয়াত চোৱা কি কৰিম আমি ভাগ কৰিম ভাগ কেনেকৈ কৰিম সিম্পল একেবাৰে x³ ৰ দ্বাৰা আমি ভাগ কৰিম এই প্ৰথম পদক আমি তো এইখিনিৰ দ্বাৰা একেবাৰে গোটেইখিনিক একেবাৰে ভাগ কৰিব নোৱাৰো গতিকে এটা এটাকে ভাগ কৰিম বুজিছা তেনেহলে প্ৰথম এই টাৰ্মৰ দ্বাৰা প্ৰথম টাৰ্মটোক আমি ভাগ কৰিম ভাগ কৰাৰ ক্ষেত্ৰত কি কৰিব লাগে পাৱাৰ মাইনাস কৰিব লাগে আৰু পূৰণ কৰাৰ ক্ষেত্ৰত পাৱাৰ প্লাস কৰিব লাগে সো কেনেকৈ হয় ইয়াত এক ফালৰ পৰা আমি কাম কৰি যাম ইয়াত সহগটো আমাৰ একো নাই মানে 1 আছে ইয়াত সহগ কিমান আছে আমাৰ 2 আছে 1 2 ৰ ভিতৰত কিমান বাৰ ভাগ যাব 2 বাৰ ভাগ যাব হল 1 আৰু 2 ৰ কাম আমাৰ হৈ গল এতিয়া হাসলক ইয়াত আছে x³ ইয়াত আছে কি x to the power 5 এটা কথা হল x³ x power 5 ৰ ভিতৰত কিমান বাৰ ভাগ যাব হেতু আমি না জানো সো একেবাৰে সহজ তাৰ কাৰণে এটা সৰু ট্ৰিক মনত ৰাখিবা কি কৰিবা তোমালোকে এই ওপৰত যেটো ডাঙৰ পাৱাৰ আছে আৰু ইয়াত যেটো সৰু পাৱাৰ আছে এই পাৱাৰটো মাইনাস কৰি দিবা তেনেহলে 5 ৰ পৰা 3 মাইনাস কৰিলে কিমান থাকিব 2 থাকি যাব that means x power 2 হ'ব বুজি পাইছা তাৰ মানে চলকৰ ক্ষেত্ৰত পাৱাৰটো জাস্ট মাইনাস কৰি দিলেই হৈ গল বাকি আৰু কাম কৰিব না লাগে এতিয়া আমাৰ ভাগ কৰা হৈ গল এতিয়া কি কৰিম আমি পূৰণ কৰি দিম পূৰণ কৰি দিয়া এইটোৰ লগত এটো পূৰণ কৰিব লাগিব আকৌ এইটোৰ লগত এটো পূৰণ কৰিব লাগিব পূৰণটো এনেকৈ কৰিব লাগিব হা তাৰ পিছত চোৱা পূৰণ যদি আমি কৰি দিও তেনেহলে কি হ'ব ইয়াত 2 আছে ইয়াৰ আগত কিমান আছিল 1 এটা আছিল তেনেহলে 2 ৰ লগত অনুপূৰণ কৰিলে কিমান হ'ব আমাৰ 2 হ'ব হনা তাৰ পিছত ইয়াত আছে x³ ইয়াত আছে কি x² x³ ৰ লগত x² পূৰণ কৰিলে ন কিমান হ'ব তাৰ কাৰণে কি কৰিবা এইবাৰ যেহেতু আমি পূৰণ কৰি আছো তাৰ কাৰণে পাৱাৰ দুটা যোগ কৰি দিবা তেনেহলে 3 আৰু 2 যোগ কৰিলে কিমান হ'ব আমাৰ x পাৱাৰ 5 হৈ যাব হল এতিয়া কথা হল 2x পাৱাৰ 5 আমি পালো এই 2x পাৱাৰ 5 টো আমি লিখিম কত এই 2x পাৱাৰ 5 টো ইয়াতে লিখিবা না ইয়াতে লিখিবা না কত লিখিবা এই 2x পাৱাৰ 5 টো এই সিধা সিধি
পাওয়ার 5 থকা সিধা সিধি তো তলত লিখিব লাগিব তেনেহলে কি হ'ব 2x পাওয়ার 5 হল তার পিছত চোৱা এটো পূরণ করা হল এতিয়া আমি এটোৰ দ্বাৰা পূরণ কৰিম 2 ৰ লগত পূরণ কৰিম কি পূরণ কৰিম 2x স্কয়ার পূরণ কৰিম কিমান হ'ব 2 এর 2 গুণ 4 আৰু এটা x স্কয়ার 4x স্কয়ার হ'ব আমাৰ হয়নে 2 ৰ লগত 2x স্কয়ার পূরণ কৰিলে কিমান হ'ব 4x স্কয়ার এটো লিখিম কত ইয়াত সৌপুৰত পাওয়ার 2 আছে গতিকে ইয়াত পাওয়ার 2 থকা কোনটো আছে তাৰ মেটো আছে গতিকে এইটোৰ তলত লিখিব লাগিব 4x স্কয়ার হৈ গল এতিয়া গটেইখিনি পূরণ হল এতিয়া আমি কি কৰিম মাইনাস কৰি দিম মাইনাস কৰি দিয়া মাইনাস কৰাতে কি কৰিব লাগে সাইন টো অপোজিট কৰিব লাগে এটা প্লাস আছে গতিকে কি হ'ব মাইনাস হ'ব ইয়াত একো নাই মানে প্লাস আছে আৰু ইয়াত কিবা এটা সাইন হ'ব ইয়াতে প্লাস ইয়াতে প্লাস আছে গতিকে প্লাসে প্লাসে ইয়াত কি হ'ব প্লাস হ'ব হল যেহেতু তো প্লাস অপোজিট হৈ যাব মাইনাস প্লাস থাকিলে তলত মাইনাস চিন দিব লাগিব আৰু মাইনাস থাকিলে প্লাস দিব লাগে ওলোটা ইয়াত চোৱা x পাওয়ার 5 ইয়াতে কি আছে x পাওয়ার 5 তার মানে সেম সেম আছে ক্যান্সেল যাব আমাৰ ইয়াতে চোৱা 4x স্কয়ার সেম আছে ক্যান্সেল যাব হল তেনেহলে বাকি থাকিল কি আমাৰ বাকি থাকিল -5x পাওয়ার 4 প্লাস 7x কিউব ইয়াত চোৱা মাইনাস কৰিব লগা কোনো বস্তু নাই গতিকে এইখিনি আজি টিস নামি আহিব আৰু এটো তো ক্যান্সেল হৈ গল নাই আৰু বাকি থাকিল কি আমাৰ -10x প্লাস 11 হল এতিয়া আমি কি কৰিম সেম প্রসেসত আমি আকো ভাগ কৰি দিম কোনটক ভাগ কৰিম এবাৰ এই লাইনটক ভাগ কৰিম এইটক ইয়াত চোৱা এক ফালৰ পৰা কাম কৰি যায় ইয়াত একো নাই মানে সাইনটো কি আছে প্লাস আছে কিন্তু প্লাসে মাইনাসে কি হ'ব প্লাসে মাইনাস হবে মাইনাস হয় মনত ৰাখিবা তাৰ পিছত ইয়াত হক কিমান আছিল 1 আছিল 1 5 এর ভিতৰত কিমান বাৰ ভাগ যাব 5 বাৰ ভাগ যাব 1 এর 5 গুণ 5 হল এতিয়া এই x কিউব x পাওয়ার 4 এর ভিতৰত কিমান বাৰ ভাগ যাব ইয়াত চোৱা যেহেতু পাওয়ার 4 আছে ইয়াত পাওয়ার 3 আছে মাইনাস কৰি দিলে হৈ যাব পাওয়ার 4 এর পৰা পাওয়ার 3 মাইনাস কৰিলে পাওয়ার 1 থাকিব 4 এর পৰা 3 বিয়োগ কৰিলে 1 থাকিব আৰু এই ওপৰত অন্ত দিব না লাগে হল ভাগ কৰা হৈ গেল এতিয়া আমি কি কৰিম পূৰণ কৰি দিয়া কি হ'ব ইয়াত চোৱা 5 এর লগত 1 পূৰণ কৰিলে 5 এ হ'ব হয়নে x এর লগত x কিউব পূরণ করলে কি হবে আমার x পাওয়ার 4 হবে 4 কি কারণে হবে কারণ এবার আমি পূরণ করি আছো পাওয়ার প্লাস হয়ে যাব ইয়া 3 আছে ইয়াতে কোন মানে 1 এটা আছে 1 আর 3 যোগ করলে পাওয়ার 4 হবে হই গেল 5x পাওয়ার 4 পালো এটো লিখিম কত এই পাওয়ার 4 ইয়াতে আছে আর ইয়াতেও চাব লাগিব পাওয়ার 4 কত আছে এই ইয়াতে আছে গতিকে এই সিধা সিধি লিখিব লাগিব 5x পাওয়ার 4 এটা কথা হলে এটা সাইন টো কি হবে মাইনাস হবে আচ্ছা প্লাস মাইনাস কি হবে ইয়াত মাইনাস হবে হল এইখিনিতে আৰু এটা কথা কইতো এই প্ৰথম যেটো টার্ম আছে এই প্ৰথম টার্মটোৰ তলত যেটো টার্ম আহিব সেই টার্মটো একই হ'ব লাগিব যদি বেলেগ কিবা আহে তেনেহলে ভাবিব অংক ভুল হৈছে বুজি পাইছা ইয়াত 2x পাওয়ার 5 আহিছিল তলতে কিমান আহিছিল আমাৰ 2x পাওয়ার 5 আহিছিল আহিবই লাগিব হল এটোৰ ক্ষেত্ৰত একই কথা -5x পাওয়ার 4 তলতে -5x পাওয়ার 4 আহিব হল প্রথম তো সেম আহিবই লাগিব আচ্ছা তার পিছত কি থাকিল আমাৰ এটো পূরণ করা হৈ গেল 2 এর লগত এই টার্মটো পূরণ কৰিম কিমান হ'ব 2 এর 5 গুণ 10 তার পিছত আমাৰ এটা x আছে গতিকে 10x হয়নে ইয়াতে প্লাস ইয়াতে মাইনাস প্লাসে মাইনাসে কিমান হ'ব আমাৰ মাইনাস হ'ব এটা কথা হল এই -10x তো আমি লিখিম কত ইয়াত যেটো x আছে x থকাটো সিধা লিখিব লাগিব ইয়াত লিখিব লাগিব 10x sin কি আছে মাইনাস হৈ গল সো এতিয়া আমি কি কৰিম মাইনাস কৰি দিম মাইনাস করতে সাইন টো অপোজিট ওলোটা ইয়াত যেটো মাইনাস আছে প্লাস হৈ যাব ইয়াত মাইনাস আছে প্লাস হৈ যাব প্ৰথমটো সেম আছে ক্যান্সেল যাব দ্বিতীয়টো সোয়াতে সেমই আহিছে বেলেগ অংকত এই দ্বিতীয়টো সেম নাহিবও পাৰে কিন্তু প্ৰথমটো সেম আহিবই লাগিব ইয়াত আহিছে কোনো কথাই নাই বুজি পাইছা তেনেহলে সেম আছে যদি ক্যান্সেল যাব বাকি থাকিল কিমান আমাৰ 7x কিউব হল এজ ইট ইজ নামি আহিব কাৰণ তলতে কোন নাই মাইনাস কৰিব লাগা আৰু বাকি থাকিল কি এটা 11 হল এটা আকৌ আমি কি কৰিম ভাগ কৰিম ইয়াতে কিমান আছে 1 এটা আছে এক ফালৰ পৰা ভাগ কৰি যাও এইটোৰ দ্বাৰা এইটো ভাগ কৰি আছো 1 7 এর ভিতৰত কিমান বাৰ ভাগ যাব 7 বাৰ ভাগ যাব সাইন তো কি হ'ব ইয়াত প্লাস প্লাসে প্লাস ইয়াতে কি হ'ব প্লাস হল
এতিয়া কি কৰিম আমি x কিউবৰ দা x কিউব ভাগ কৰিম ইয়াত সো x কিউব ইয়াতো কি আছে আমাৰ x কিউব আছে সেম বস্তুৰ ভিতৰত মনত ৰাখিবা 1 বাৰ ভাগ যায় বুজি পাইছা x কিউব ডিভাইডেড বাই x কিউব ভাগ কৰা মানে তো এইটো তলত লিখিব লাগিব কেনসেল যাব তো কেনসেল যায় কিমান হ'ব আমাৰ 1 হ'ব ইয়াত সো 1 যেটো 7 এটা লিখা হৈছে গতিকে 1 টো আৰু লিখিব নালাগে এনেকৈ যদি বুজি নাপাও তেনেহলে আগৰ নিয়ম যেটো গলো পাৱাৰ টু মাইনাস কৰি দিবা ইয়াত সো 3 আছে ইয়াতো 3 আছে পাৱাৰ 3 ৰ পৰা 3 মাইনাস কৰিলে কিমান থাকিব পাৱাৰ 0 থাকিব যিকোনো বস্তুৰ ওপৰত পাৱাৰ 0 থাকিলে তাৰ आंसर 1 হয় গতিকে দুয়োটাৰ ক্ষেত্ৰত একেই কথা বুজি পাইছা কিন্তু 1 টো ইয়াত লিখিব নালাগে যেহেতু 7 এটা লিখা হৈছে অলৰেডি হল দ্যাট মিন্স 7 বাৰ ভাগ যাব এতিয়া আমি কি কৰিম পূৰণ কৰিম 7 ৰ দ্বাৰা এই গোটেইখিনি পূৰণ কৰিম ইয়াৰ লগত অকল 7 পূৰণ কৰি দিম 7 ৰ লগত x কিউব পূৰণ কৰিলে কিমান হ'ব আমাৰ 7x কিউব হ'ব তাৰ পিছত 7 ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 14 হ'ব হয়না sin টো কি হ'ব প্লাস প্লাস প্লাসে প্লাসে ইয়াতো কি হ'ব প্লাস মাইনাস কৰি দিয়ে এইটো মাইনাস হ'ব এইটো কি হ'ব মাইনাস হ'ব ওলোটা হৈ যাব প্ৰথমটো সেম আছে সো প্ৰথমটো সেম আহিবই লাগিব সেম আহিছে এইটো কিমান হ'ব সো ইয়াত এটা বস্তু লক্ষ্য কৰিবা ইয়াত আছে আমাৰ প্লাস 11 ইয়াত আছে আমাৰ কিমান মাইনাস 14 কিন্তু আছে ইয়াতে কিন্তু প্লাস নহয় ওপৰত কি চিন আছে এটো বাদ তুমি ব্র্যাকেটত কি দিছা হেটোহে ধৰিব লাগিব এই 14 ৰ আগত তাৰ মানে মাইনাস চিন আছে তাৰ মানে এটো -14 -14 ৰ পৰা 11 কি কৰিম আমি বিয়োগ কৰিম যেহেতু এটা প্লাস আৰু এটা মাইনাস গতিকে মাইনাস কৰিব লাগিব কোনটোৰ পৰা কোনটো মাইনাস কৰিম ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিব লাগিব 14 ৰ পৰা 11 মাইনাস কৰিলে কিমান থাকিব আমাৰ 3 থাকিব আচ্ছা ডাঙৰটোৰ আগত কি চিন আছে আমাৰ মাইনাস গতিকে এটা মাইনাস টো দিব লাগিব হল এতিয়া আছে আমি ভাগ একটো কিমান পালো -3 x কিউব আৰু ইয়াৰ ভিতৰত ভাগ না যায় গতিকে এটো কি হ'ব আমাৰ ভাগ এক হ'ব আৰু উপৰত যেটো এইটো পালো এটো কয় কি ভাগফল ভাগ কৰাৰ ফলত ফলটো কি পাইছো এটো কি আমাৰ ভাগফল সো এতিয়া আমি লিখিম কি এটিকে ভাগ ফল ভাগফলটো কিমান হল আমাৰ 2x স্কয়ার - 5x + 7 এটো হল ভাগফল কোশ্চেন আছে কি কৈছে প্রত্যেকটোৰ ক্ষেত্ৰত ভাগফল আৰু ভাগ একটো লিখিব লাগিব আৰু ভাগ এক কিমান বলো আমি এই লাষ্টত যেটো আমাৰ বাকি থাকি গল হেটো কি আমাৰ ভাগ এক কিমান পাইছো -3 হল কোশ্চেন নাম্বার 1 6 নাম্বাৰৰ সলিউশন নাম্বার হৈ গল ইমানখিনিয়ে সো আজিলৈ ভিডিওটো মানে ভিডিওটো ভাল লাগিলে লাইক কৰিবা কমেন্ট কৰিবা আৰু ভিডিও বিলাক শেয়ার কৰিবা আৰু যদি কিবা অসুবিধা থাকে তেনেহলে কমেন্ট বক্সত জনাবা মই চেষ্টা কৰিম সমাধান দিবলৈ সো আজিলৈ থ্যাংক ইউ